বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ। বিহু বুলি সোনকালে উঠি জা জলপান ঠিক কৰিবলৈ ল'লোঁ। আমি সকলোৱে একেলগে ডাঙৰ আশীৰ্বাদ লোৱাৰ পিছত জলপান ভাগ একেলগে খাওঁ। সেইখিনি নিয়ম হোৱাৰ পিছত মই ভাবিলোঁ আজি পঁইতা ভাতকে খাওঁ, সেই গতিকে আমলৈ টোপ আৰু কিবা কিবি যা যোগাৰ কৰিবলৈ লওঁতে আলহী আহি ঘৰ পালেহি। আলহী নহয় পিছে ভাইটি আহি ওলালেহি। ভাইটি কোন ধৰিব পাৰিছে চাগে, অভি। লগত আৰু দুজন ভাইটি আহিলে। মই বোলো কিনো দিম কিনো খুৱাম, মোলৈ পিছে বিহুৰ উপহাৰ আনিছে দেই বায়েকলে বুলি। তাৰপিছত ক'লে বোলে আমিও বহুত দিন বোলে পঁইতা ভাত খোৱা নাই, গতিকে তাকে ঠিক কৰোঁ। যি আনি থোৱা আছিলে তাকে বনাই মেলি আৰু খাবলৈ বুলি ঠিক কৰি ল'লোঁ। যি যি আনি থোৱা আছিলে তাকে বনাই খোৱালোঁ আৰু। বিহু বুলিনো কিনো দিম, তিনিওজনকে গামোচা এখন এখনেই দিলোঁ। মোকো আকৌ বিহু খাবলৈ মাতিছে দেই অভিয়ে। মই ভাত নাখাওঁ, ভাত মোক খাবলৈ নাযাওঁ, চাহ খাবলৈ যাওঁ। মাক এনে কষ্ট দিব নালাগে।